সদায়নো আকৌ কিমানো মাছ মাংস খাম হয়নে। এইফালে ধুনীয়াকৈ গেছটো জ্বলাই লৈ প্ৰেছাৰ কুকাৰটো পাতি দিলোঁ। আজি ভাবিলোঁ খিচিৰিকে বনাই খাওঁ বুলি। যিহেতু খিচিৰি বৰ বেছি খোৱাই নহয়, কিবা কিবি উৎসৱ হ'লে বা শিৱৰাত্ৰি হওক, মানে স্কুলৰ সৰস্বতী পূজা হওক বা কাৰোবাৰ ঘৰত কিবা পাতিলে, তেনেকুৱা ধৰণৰ সেই অনুষ্ঠানবিলাকত মানে খিচিৰিটো বেছি মানে চলে। আৰু ছোৱালীজনীক আকৌ ক'বহে পালোঁ আজি খিচিৰি খাম বুলি। তাইৰ উৎপাতত আজি মানে বনাবই লাগিব। এইফালে ধুনীয়াকৈ মই এতিয়া ৰেডি কৰি ল'লোঁ পিঁয়াজ, হালধি, পাঁচফোৰণ আৰু ধুনীয়াকৈ এতিয়া থালিখনত ৰেডি কৰি ল'লোঁ। এইফালে আকৌ কাটি লৈছোঁ ৰঙালাও, আলু। এইফালে ধুনীয়াকৈ মই প্ৰেছাৰ কুকাৰত তেল অকণমান ঢালি দিলোঁ। ঢালি দি ধুনীয়াকৈ গৰম উঠিলে এতিয়া পাঁচফোৰণ কেইটামান দিছোঁ। পাঁচফোৰণ নহ'লে মোৰ কিন্তু নহ'ব দেই। মোৰ সকলোখিনি চব্জিতে মোৰ পাঁচফোৰণ লাগিবই, আৰু পাঁচফোৰণটো হ'লে কিবা এটা টেষ্ট লাগে হয়নে খাবলৈ। এইফালে ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ। প্ৰেছাৰ কুকাৰতে দিছোঁ। প্ৰেছাৰ কুকাৰত দিলে মানে খাবলৈ অকণ টেষ্টিটো বেছি হয় যে, সেইকাৰণে প্ৰেছাৰ কুকাৰতে দি দিছোঁ। আৰু ধুনীয়াকৈ প্ৰথমতে এতিয়া দালিখিনি দিছোঁ। আৰু ইয়াত চাউল মানে বেছি দিব নালাগে খিচিৰিত, চাউলটো পৰিমাণটো কম দিব লাগে আৰু দালিটো বেছি দিব লাগে, তেতিয়া মানে ধুনীয়াকৈ টেষ্টিটো উঠে। আৰু এইফালে ধুনীয়াকৈ এতিয়া ভাজি লৈছোঁ মই। আৰু এখন হাতে যিহেতু কেমেৰা কৰি আছোঁ, সেইকাৰণে অকণমান ভিডিঅ'টো কৰিবলৈ মানে অসুবিধা হ'ল। সেইকাৰণে মই এনেকৈ মানে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই। প্ৰথমতে কেইটামান দালি দিলোঁ, তাৰপিছত কেমেৰাটো বন্ধ কৰি আকৌ মই দালিখিনি ঢালি দিছোঁ। জানেনে, মানে ইমানেই অসুবিধা হৈছে কেমেৰাটো মানে এখন হাতে কৰি এখন হাতে লৰাবলৈ। যিহেতু প্ৰেছাৰ কুকাৰটো লৰি থাকে, সেইকাৰণে মই মানে এখন হাতে ধৰি পেলাই আকৌ এখন হাতে লৰাবলগীয়া হৈছে। দেখিছেনে কেনেকৈ লৰি আছে। এইফালে ধুনীয়াকৈ এতিয়া মই তেলতে অকণমান ভাজি লৈছোঁ। তাৰপিছতে পানী অকণমান ঢালি দিম। তাৰপিছত পানীখিনি ঢালি দি আৰু চাউলকেইটা ঢালি দিম। এইফালে আমাৰ খিচিৰি ৰেডি হ'ব এতিয়া কিন্তু দেই। আজি একদম ধুনীয়া লাগিব আৰু খাবলৈ দেই। বহুত দিনৰ মূৰত খিচিৰি খাইছোঁ। প্ৰায় এবছৰ দুবছৰমানেই হ'ল চাগে খিচিৰি খোৱাই নাই। আৰু খিচিৰি খাই বাৰু কোনে কোনে ভাল পায় আপোনালোকে কমেণ্ট এটা কৰি জনাই দিবচোন। মই খিচিৰি খাই ভালেই পাওঁ বাৰু, ইমানো বেছি মানে ভাল নাপাওঁ, তথাপিতো ভাল লাগে আৰু বহুত দিনৰ মূৰত আজি মানে খাম যে, সদায় খাব মন নাযায় ন এইবিলাক। এইফালে ধুনীয়াকৈ এমুঠি এমুঠিকৈ চাউলকেইটা ঢালি দিম আৰু পানী অকণ জোখ লগাই দিছোঁ সকলোখিনি। ৱাও কি ধুনীয়া হৈছে চাওকচোন। একদম আমাৰ খিচিৰি ৰেডি হৈ গ'ল দেই। আজিলৈ আহিছোঁ, বাই বাই।